আমাৰ ৰাজ অসমীয়া ব্লগ বনাই আছে বন্ধু বান্ধৱীসকল আৰু মোৰ ভাওনা প্ৰেমী ৰাইজ, আপোনালোক সকলোৱে গম পাইছে যোৱা 17 জানুৱাৰীৰ পৰা সদৌ অসম শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা মৰঙিত হৈ আছে। এইফালে মোৰ বেক চাইডে চাওক এখন যিখন ভাওনাৰ মেইন তোৰণখন, আৰু বলক ভিতৰৰ যিটো পৰিৱেশটো চাই লওঁ। এইখন চাওক তোৰণখন কিমান ধুনীয়াকৈ বনাইছে। তো যিজনে বনাইছে এজনক চেলুট কৰিছে। এইটো আমাৰ গুডু। আপোনালোক যদি ভাওনালৈ আহে অকণমান সোনকালে আহিব। 4টা বজাৰ লগে লগে প্ৰথম যিখন নাটক আৰম্ভ হৈ যায়। আমাৰ ৰাজ অসমীয়া ব্লগ বনাই আছে। ময়ো অকণ মাজতে ওলাই দিওঁ। এই বৰ ধুনীয়া মোবাইল এটা লৈছে ৰাইজ, তাকে মই অকণ বোলো ময়ো ওলাই চাওঁ কেনেকুৱা উঠে। মানে ইয়ে আজিকালি মালিক হৈ গ'ল ৰাইজ। বহুত কষ্ট কৰিছে হয় নাই? মানুহে ভাবে আমি ইউটিউবত ঢেৰ পইচা পাওঁ নেকি ন? এতিয়া আমিয়ে জানো ৰাইজ। ডেইলি আমাৰ বহুত খৰচ হয়, আৰু এখন ভাওনাত পায় চাগে 70-60 টকা। নাপায়, সেইটোও নাপায় হয় নাই? কোৱা পোৱা জানে? পাইছানে আজিলৈকে? বেছি হ'লে 100 টকাই আৰু 100 টকা। মই 100 টকা নাপাওঁ। ই মানে হেৰিত ক'ত দিছিলে? চিনাতলিত 500 টকা হৈছে। এই 15 দিনমান কেইদিন নে 15 দিনমান লাইভ দিলে। 17 দিন লাইভ দিলে, আৰু অহা যোৱা খৰচ কিমান ভাবিছোঁ। ৰাইজ আজি অকণমান সোনকালে আহিছোঁ, তো ভাবিলোঁ আপোনালোককো ইয়াৰ যিটো পৰিৱেশটো অকণমান দেখাই দিওঁ আপোনালোকক। এইফালে মোৰ বেক চাইডে চাওক, এই ভাগ অগ্নিগড় ভাগ। ভালকৈ আপোনালোকক দেখুৱাই দিছোঁ বেক কেমেৰা দি। এই ভাগ চাওক অগ্নিগড় ভাগ। খুব ভাল লাগিছে অগ্নিগড় ভাগ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া আমাৰ ষ্টেণ্ড ফিটিং কৰি ল'লোঁ। এইফালে আমাৰ বিজয় দা আছে। বিজয় দা ষ্টেণ্ড ফিটিং কৰি আছে। মোৰডালো এখেতে ফিটিং কৰি দিলে। আৰু এইফালে আমাৰ বিতুপন দাও আছে, আৰু এইফালে বিতুপন দাৰ লগত এজন আহিছে। এখেতক আপোনালোকে সকলোৱে চিনি পায়। এয়া চাওক মণিকোট ভাগ। এয়া আমাৰ চাউণ্ড ছিষ্টেমত আছে। আৰু এইফালে দেবুদা এইফালে অলপ চাই দিয়ক। আৰু এইফালেও এজন আছে, নামটো কৈ দিয়া। বালা নেকি? ৰাইজ 3 ফেব্ৰুৱাৰীৰ দিনা সদৌ অসম ভাওনা প্ৰতিযোগিতা শেষ হ'ব। 4 ফেব্ৰুৱাৰীটো এখন নাটক আছে, তো আপোনালোক আহিব। সেইদিনা বঁটা বিতৰণী সভাও আছে। এয়া একদম ভাওনা ঘৰৰ ফ্ৰণ্টতে। এয়া আমাৰ বদন দা আছে। বদন দা বজাৰ কেনেকুৱা? বজাৰ ভাল ইয়াতে মেলা এখনো আহিছে। এয়া আমাৰ বুটা দাহঁতে কিবা কিবি লৈ আছে। বুটা দা কি লৈছে? চেণ্টেন লৈছে নি মাইকী মানুহলে? আমাৰ ভাইটি দুটাই ইয়াত দোকান দিছে, তো সিহঁতৰ দোকানতনো কি বিক্ৰী কৰিছে ব'লক সিহঁতকো আমি অকণমান চাই লওঁ। এইফালে আমাৰ টুটুদাও আহিছিলে। টুটুদা মালাত কিবা কিবি লৈছে নেকি মেলাত? মানে মাইকী মানুহলে কিবা ল'ব এই বেগ চেক কিবা কিবি ল'ব লাগিব। আৰু ভাওনা চাবনে? ভাওনা চাম, দুইখন চাম। সদায় চাই আছো। সদায় এখেতে চাই আছে, আৰু মইতো লাইভ দি আছো, আপোনালোকে গম পাইছে। তো ব'লক সিহঁতৰ দোকানখনো চাই লওঁ। সেই মেলাখনৰ চাইডতে ইহঁতৰ এইখন চাওক দোকানখন আছে। তো এয়া আমাৰ দিব্যই কি কৰি আছ? চাওমিন বনাই আছো ন? এয়া আমাৰ পাহি তহঁতৰ দোকানত কি পায় কৈ দে। আমাৰ দোকানত মানে যিখিনি খাবলগীয়া বস্তু সকলোৱে পায় আৰু ৰুটি পাব, তাৰপৰা পুৰি ভাজি আৰু চাওমিন পাব, সকলো পাব। সকলোখিনি ইয়াতে পাই যাব। ইহঁতৰ দোকানলৈ আপোনালোক আহিব। মেলা বস্তু উলিয়াই নাই ন? তো ৰাইজ আমাৰ ভাইটি দুটাৰ দোকানৰ পৰা এখন দোকান পাৰ হৈ মোৰ বন্ধু এজনেও দোকান দিছে। তো সিহঁতৰ দোকানতনো কি বিক্ৰী কৰিছে ব'লক চাই লওঁ। তো দোকানখন এইখনেই। তো মোৰ বন্ধুজন এইজন। আমাৰ একদম উতলি থকা মানে তেলত পুৰি পাব। এয়া পুৰি, গৰম গৰম চাওমিন, হয়। তাৰপৰা একদম পিঁয়াজি এখন পিঁয়াজি একদম কালাৰ দিছে নাই? পিঁয়াজি, তাৰপিছত একদম মেগী গৰম গৰমকে বনাই দিয়া।
তো চাহটোতো পাব, স্পেচিয়েল চাহ পাব। এইফালে আমাৰ ৰুবি বাইদেউ আছে, বাইদেউ অকণমান ওলাই দিয়ক। নমস্কাৰ। ইহঁতৰ দোকানলৈ আহিব আপোনালোক। তো ৰাইজ, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি আপোনালোক কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থ'ব। আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিম। অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে জয় গুৰু শংকৰ।